নমস্কাৰ আন্তৰিক অনুষ্ঠানত আজি মই নিৰ্মালী দেৱী কলেজৰ আৰু ইয়াত উপস্থিত আছোঁ। মই এখন এনেকৈ দেখাই পাইছে বিৰাট ধুনীয়া এখন কাপোৰৰ দোকান আৰু এয়া হৈছে পাপিয়া ৰয় সিংহা দোকানখন এখেতৰ। আৰু মই খুব বেছি মানে ইমপ্ৰেছড, কাৰণ মই এখেতৰ প্ৰথম যেতিয়া বিগিন কৰিছিলোঁ, যেতিয়া আৰম্ভণি কৰিছিলে তেতিয়াৰ পৰা এখেতক জানো আৰু এখন সৰু কাপোৰৰ দোকানৰ পৰা তেখেতে ষ্টাৰ্ট কৰিছিলে আৰু মানে ইমান সুন্দৰ মানে এচিভমেণ্ট এটা কৰিছে। মানে এতিয়া মানে খুব চব মানুহে মানে পাপিয়া ৰয় চিনি পায় আৰু তেখেতৰ কাপোৰ কোৱালিটি, তাৰোপৰি আপোনাৰ ভেৰাইটিজ, এইবিলাক বস্তু মানুহে এতিয়া গম পায় যে পাপিয়াৰ যিখিনি ফেচবুক লাইভ, এই লাইভ চাই লাইভতে মানুহে লগে লগে কাপোৰ অৰ্ডাৰ কৰে আৰু দোকানৰ পৰাও আহি পেলাই অৰ্ডাৰ কৰে। আৰু ময়ো আজি বিহু বুলি আচলতে বজাৰ কৰিবলৈ আহিলোঁ। পাপিয়াক লগ পালে, মই ভবা নাই যে তেখেতক লগ পাম, আৰু লগ পাই পেলাই মোৰ মনত আহিলে যে নহয়, মই অকণ কথা পাতি লওঁ। পাপিয়া, মোৰ অনুষ্ঠানত আপোনাক স্বাগতম জনাইছে। আৰু কি ক'ব, মানে ক'ৰ পৰা ক'ত আহি পাইছে? আমি মানে চবৰ আগতে আপোনালোকক ধন্যবাদ জনাওঁ। আপোনালোকৰ মৰমত আৰু আশীৰ্বাদত আমি ইমানখিনি আহিছোঁ। একদম সৰু বিজনেছৰ পৰা ষ্টাৰ্ট কৰিছিলোঁ আৰু ভবা নাছিলোঁ ইমানখিনি মৰম পাম। আমাৰ ৰাইজে মৰম দিছে বহুত। চবৰ মৰমত আমাৰ অনলাইন আমি যিমানখিনি কাপোৰ লৈ আহোঁ, এতিয়ালৈকে মানে খুব গুড ৰেছপন্স, মানে বিকজ অফ প্ৰাইচ কোৱালিটি আপোনালোকে গম পায়। আমাৰ যোনে যোনে চাই মানে আমাৰ প্ৰাইচ, আমি সদায় এটা কথাই ক'ম যে চানভি মেখেলাৰ প্ৰাইচ বেষ্ট হ'ব। আপুনি যিটো প্ৰাইজত আমি দিম এইটো বজাৰত নাপাব। কোৱালিটি আমি খুবেই মেইনটেইন কৰোঁ, বিকজ আমি বিচাৰোঁ যে আপোনালোকে বেষ্ট প্ৰাইজত বেষ্ট কোৱালিটি সদায়। যিটো ফাৰ্ষ্ট ডে ওৱান, মানে আমি ষ্টাৰ্টিঙৰ পৰা আমি এইটোৱে মানে আমাৰ মেইন থিং, মানে আমি ভাল এটা কাপোৰ আপোনালোকৰ ওচৰত দিব বিচাৰোঁ উইথ বেষ্ট কোৱালিটি বেষ্ট প্ৰাইচ। আৰু এতিয়া স্পেচিয়েল কথা, পাপিয়া অসমীয়া ছোৱালীও নহয় আৰু অসমীয়া বোৱাৰীও নহয়। এই কথাটোক লৈ যেতিয়া তেখেতে লাইভ দিয়ে, তেতিয়া কিছুমানে মানে তেখেতক হয়তো বেয়া পায়, বা তেখেতৰ যিখিনি তেখেতে এচিভ কৰিছে এই বস্তুখিনি হয়তো তেখেতসকলৰ হজম হোৱা নাই, যাৰ কাৰণে তেখেতসকলে বহুত বেয়া মন্তব্য কৰা দেখা যায়। আৰু অসমীয়া ছোৱালী এজনীয়ে যিখিনি কাম কৰিব পৰা নাই, পাপিয়াই কৰি দেখাইছে, আৰু তাৰ কাৰণে সঁচাকৈ পাপিয়া ধন্যবাদৰ পাত্ৰ। মই আজি পাপিয়াক বহুত ডাঙৰকৈ এটা ধন্যবাদ দিছোঁ যে অসমীয়া কাপোৰ, অসমীয়া গহনা, এই কাপোৰবিলাক তেখেতে বনাই আনি পেলাই, যিটো মানে এগৰাকী মহিলাই, য'ত আমি মানে এতিয়াও এনেকুৱা জেগা আছে বা এনেকুৱা হেৰি আছে য'ত মহিলাই ঘৰত বহি থাকে বা গৃহিণী আখ্যা দিয়া হয় মহিলা, সেইটো ক্ষেত্ৰত পাপিয়াই আজি নিজকে এষ্টাব্লিছ কৰিছে আৰু ইমান সুন্দৰকৈ কৰিছে, যিটো কথা মানে আমি মানে ভাবিবলগীয়া কথা, আৰু আমি চবেই অনুকৰণ কৰিবলগীয়া কথা। সকলো মহিলাই আচলতে পাপিয়াক অনুকৰণ কৰিবলগীয়া। আৰু তেখেতে অসমীয়া ছোৱালী বা অসমীয়া বোৱাৰী এজনী নোহোৱাৰ পিছতো তেখেতে অসমীয়া কাপোৰৰ বিজনেছ কৰিছে, যিটো খুব ডাঙৰ কথা, যিটো লক্ষণীয় কথা। আৰু পাপিয়াই কি ক'ব, ক'ৰ পৰা কেনেকৈ আপুনি ষ্টাৰ্ট কৰিলে? মানে আমি চবৰ আগত ক'ম যে আমি মানে চবৰ কমেণ্টছবোৰ আমি এজ এ আশীৰ্বাদ হিচাপতেই লৈছোঁ। আমাৰ এতিয়ালৈকে আমি যিমান মানে কাম কৰিছোঁ, আমি মানে 100ৰ ভিতৰত আমি 99 জনে আমাক ভাল পায়, বিকজ অফ মানে আমাৰ ব্যৱহাৰত আমাক ভাল পায়। চ' আমি সেইখিনিলৈ আগবাঢ়ি যাম সদায়। আৰু আমি খুব সৰু বিজনেছৰ পৰাই ষ্টাৰ্ট কৰিছিলোঁ। এতিয়া প্ৰেজেণ্ট আমাৰ হ'লচেল, আপোনালোকে গমেই পায় যোনে যোনে আমাক ভিডিঅ' চায় আৰু আমাৰ দোকানত আহে। আৰু আপোনালোকে সদায় আমাক তেনেকৈ আশীৰ্বাদ কৰি যাব, যাতে আমি আগলৈ মানে আপোনাক এনেকুৱাই ৰেছপন্স, মানে ছাৰ্ভিচ দিব পাৰোঁ। আৰু এই যে বিজনেছটো আপুনি কেতিয়াৰ পৰা ষ্টাৰ্ট কৰিলে, কেনেকৈ ষ্টাৰ্ট কৰিলে? মোৰ 7 years হ'ব। 7 yearsৰ বেছিয়ে হয়, কিন্তু মানে আপোনাৰ অনলাইন কেনেকৈ আহিলে যে মানে এইটো কৰিম মই? তেনেকুৱা মই যেতিয়া ফাৰ্ষ্ট গুৱাহাটীত আহিলোঁ, তাৰপিছত মোৰ তেনেকুৱা মানে মোৰ মানে মেখেলা চাদৰৰ প্ৰতি এটা ভাল লগা, মানে সেইখিনিৰ পৰা মই ভাবিছোঁ অলপ অলপকৈ ষ্টাৰ্ট কৰোঁ, মানে কিবা এটা দুটাকৈ। মই নিজৰ কাজিনৰ ভিতৰতেই মানে ফাৰ্ষ্ট কৈছোঁ তোমালোকে লোৱা, বহুত ভাল। তেনেকৈ আৰু ষ্টাৰ্ট কৰোঁতে মানে খুবেই এটা ইণ্টাৰেষ্ট আহি গ'ল। তাৰপিছত লাহে লাহে মোৰ আজি এইটো এতিয়াতো খুব সুন্দৰ, এতিয়া এটা মানে জেগাত ফাৰ্ষ্ট ষ্টাৰ্টিঙত আমি ভবাই নাছিলোঁ যে আমি ইমানখিনি আগবাঢ়ি আহিব পাৰিম, কিন্তু মনৰ হেৰি এটা আছিলে যে আমি পাৰিলে
চবেই কৰিব পাৰোঁ নিশ্চয় আমি যদি মানে কাম কৰাৰ এটা ইচ্ছা থাকে নিশ্চয় কৰিব পাৰোঁ সেইটো কাৰণে মই কৰি গৈছোঁ আৰু এগৰাকী মানে মহিলা হৈ আপোনাৰ দুটা বাচ্চা আছে হাজবেণ্ড আছে পৰিয়াল আছে বা শহুৰ শাহু আছে গতিকে গোটেই পৰিয়ালটো মেইনটেইন কৰি আপুনি কেনেকৈ চবে মোক ছাপোৰ্ট কৰে বহুত ছাপোৰ্ট কৰে মোৰ হাজবেণ্ড স্পেচিয়েলি মোক বহুত ছাপোৰ্ট কৰে তেখেতৰ ছাপোৰ্টৰ কাৰণে মই কৰিব পাৰিছোঁ এণ্ড মোৰ মা দেউতা মোৰ তেখেতে চবেই মোক সকলোৱে ছাপোৰ্ট কৰে নিশ্চয় নিশ্চয় আপুনি লাকিও এই ক্ষেত্ৰত যে পৰিয়ালৰ ছাপোৰ্ট পাইছে আৰু যাৰ কাৰণে এইখিনি উঠিবলৈ পাৰিছে সঁচাকৈ বহুতখিনি ভাল লাগিলে আৰু এই দোকানত আপোনাৰ কি কি ভেৰাইটিজ পোৱা যায় দোকানত আপোনালোকে মেখেলা চাদৰৰ A to Z গোটেই পাব একদম ষ্টাৰ্টিং ৰেঞ্জ আপুনি যদি বিচাৰে একদম কম দামৰ ঘৰত পিন্ধা মেখেলাৰ পৰা আৰম্ভ কৰি পাটৰ টচৰ গোটেই প্ৰডাক্ট আপোনালোকে এভৰি ৰেঞ্জৰ পাব আৰু তাৰ বাহিৰত আপোনালোকে নতুন আছামিজ গহনা পাব গহনাৰ ভিতৰত আমি কপাৰ বেজ গ'ল্ড পলিচিংটো ৰাখিছোঁ এতিয়া আৰু ইমিটেশ্যন অলপবোৰ মানে বহুত তেনেকুৱা থাকে অলপ কম ৰেঞ্জতো লাগে তো তেনেকুৱা ৰাখিছোঁ আৰু লগতে চালৱাৰ পাব আপোনালোকে চালৱাৰ আমি নিউকৈ ষ্টাৰ্ট কৰিছোঁ মানে 1 years হ'ব তেনেকুৱা চালৱাৰটো নিউকৈ আমি এড কৰিছোঁ কাৰণ বহুতে বিয়াৰ বজাৰ কৰিবলৈ আহে মানে মেখেলা চাদৰৰ লগতে আৰু কিছুমান চালৱাৰ ছেটো দিব লাগে মান ধৰিব লাগে তেনেকুৱা হিচাপত আমি ইয়াতে থৈ লৈছোঁ যাতে চবৰ সুবিধা হয় আৰু যিহেতু বহুতখিনি ডিজাইন আমাৰ এইফালে নাপায় আমি মানে বাহিৰৰ পৰা অৰ্ডাৰ কৰি আনিব লাগে অনলাইন এপছবোৰৰ পৰা আনিব লাগে তাৰপিছত বহুতে কনফিউজ থাকে যে কোৱালিটি কেনেকুৱা আহিব কিন্তু আপোনালোকে আমাৰ এনেকুৱা নহয় যে আমাৰ অনলাইন আমাৰ অফলাইন ষ্ট'ৰত আহিও আপোনালোকে চাব পাৰিব সেইটো সুবিধা আছে তো সেইটো কাৰণে আমি চালৱাৰটো এড কৰিছোঁ যাতে আপোনালোকে অফলাইন হওক আৰু অনলাইন হওক আপোনালোকে ল'ব পাৰে বেষ্ট ডিজাইন বেষ্ট কোৱালিটি আচ্ছা ইয়াতে পাটৰ আৰু মুগাৰ কাপোৰ বনোৱা হয় মুগাটো আমি অৰ্ডাৰ হিচাপতে ৰেডি কৰোঁ পাট টচ গোটেই পাব আপোনালোকে পাট টচ ষ্টেপল কটন নুনি কটন কেঁচা পাট কটন নুনি বাই টচ গোটেই আপোনালোকে এভৰি মেটেৰিয়েল পাব এৰি কটন আৰু যদি কোনোবাই বিজনেছ কৰিব বিচাৰে তেতিয়া আমাৰ বিজনেছ আমাৰ অসমৰ এভৰি প্লেচত আমি কাম কৰোঁ অসমৰ বাহিৰত ইভেন আমি ইণ্ডিয়াৰ বাহিৰতো পাৰ্চেল বহুত দিছোঁ আমাৰ অসমীয়া মানুহে লৈছে বহুত লৈ থাকে ছ' তেনেকুৱা হিচাপে আমি গোটেই ইণ্ডিয়াৰ বাহিৰতো কাম কৰি আছোঁ আপোনাৰ ইয়াতে আপোনাৰ হেৰি ছোৱালী কিমান কেইগৰাকী ৰাখিছে আমাৰ এতিয়া 9জন আছে 9জন এতিয়া কাম কৰি আছে দোকানত আৰু কেতিয়া আৰু বেছিও থাকে গতিকে এইটো এটা চাবলগীয়া কথা যে পাপিয়ে অকল নিজেই ইনকামটো কৰা নাই তেওঁ হয়তো নিবনুৱা যুৱতী কেইগৰাকীকো কামৰ পথ দেখুৱাইছে তেওঁলোকেও পাপিয়াৰ দোকানত হ'লেও বা পিছত হয়তো তেখেতে ইয়াৰ পৰা ওলাই গৈ নিজাকৈও বিজনেছ কৰিব গতিকে ইয়াত শিকিছে বা কৰিছে গতিকে ছোৱালী সকলোখিনি ছোৱালী আছে ইয়াতে আমি দেখা পাইছোঁ গতিকে কেইজনীমান ছোৱালী ইয়াৰ পৰা মানে আমাৰ ষ্টাফ আগতেও আছিলে তেনেকৈ নিজেও সৰু সুৰাকৈ এতিয়া ইয়াৰ পৰা ওলাই গৈ এণ্ড আমাৰ ছাপৰ্টত কৰি আছে মানে ইয়াত শিকিছে আৰু আমাৰ পৰা কিবা সুধি লয় যে বাইদেউ এনেকৈ কৰিলে ভাল হ'বনে নাই আমি যথাযথ মানে ট্ৰাই কৰোঁ যিমান মানে হেল্প যিমানখিনি কৰিব পাৰোঁ মানে আমাৰ কথা হ'ল আমাৰ চব মানে আমাৰ লেডিজবোৰে মানে আগবাঢ়ি যাব লাগে আমি এজনৰ হাত ধৰি আৰু এজন আগবাঢ়ি যাম সেইটোৱে বিচাৰোঁ আৰু খুব ভাল লাগিছে পাপিয়াক লগ পাই মোৰ আজি খুব ভাল লাগিল আৰু এটা খুব পজিটিভ এটা মানে কথা যে আমি মহিলাখিনিয়ে কি কৰিব নোৱাৰোঁ আমি আচলতে ঘৰখনো চাব পাৰোঁ আৰু লগে লগে আমি এটা ভাল ব্যৱসায় আমি কৰি যাব পাৰোঁ তাৰ উদাহৰণ মানে জ্বলন্ত উদাহৰণ পাপিয়া ৰয় সিনহা আৰু পাপিয়াক ধন্যবাদ জনাইছোঁ মোৰ এই অনুষ্ঠানত অকণমান সময় দিয়াৰ কাৰণে ইমান ব্যস্ত ইমান মানুহ তাৰ মাজতে আজি লগ পাই পেলাই খুব ভাল লাগিলে তো অনুষ্ঠানটোৰ সামৰণি মাৰিছোঁ ধন্যবাদ